ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইউডাছ প্লাছত আপোনালোকে টিচাৰ প্ৰফাইল কেনেকৈ আপডেট কৰিব লাগিব। টিচাৰ প্ৰফাইল আপডেট কৰাৰ লগতে আপোনালোকে টিচাৰ মেপিং কৰিব লাগিব। টিচাৰ মেপিং কৰাৰ পাছত আপোনালোকে টিচাৰ ৰিকুৱাৰমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব। এইখিনি কথা আপোনালোকে কেনেকৈ আপলোড কৰিব লাগিব সবিশেষ জনাম। চাইবাৰৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ বাবে আপোনালোকে মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে ইউডাছ প্লাছ বুলি চাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে লগইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব ওপৰত, ইয়াত ক্লিক কৰিব। প্ৰথমে ষ্টেট চিলেক্ট কৰিব, গ'ত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে টিচাৰ মডিউল বুলি মাজতে এটা অপশ্যন আছে, ইয়াত আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰি ল'ব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। লগইন কৰাৰ পিছতে ডেছবৰ্ডটো এইদৰে খোল খাই যাব। আপোনালোকে পোনপ্ৰথমে লেফ্ট ছাইডৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে টিচাৰ প্ৰফাইল আপডেট কৰিব লাগিব। টিচাৰ প্ৰফাইল আপডেট কৰিবৰ বাবে আপোনালোকে দেখিলে টোটেল সংখ্যাটো আপোনালোকে শ্ব' কৰি থাকিব ইয়াতে। চ' আপোনালোকে এই টোটেল সংখ্যাটোতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে GP, AT, TD এই তিনিটা অপশ্যন আপোনালোকে আপডেট কৰিব লাগিব। প্ৰথমে আপোনালোকে GPত ক্লিক কৰিব। GPত যদি আপোনালোকে কিবা চেঞ্জ কৰিবলৈ আছে আপোনালোকে চেঞ্জ কৰিব পাৰে। যদি একো চেঞ্জ কৰিবলগীয়া নাই তেন্তে আপোনালোকে আপডেটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ATত আপোনালোকে এটা বিশেষ আপোনালোকে আপডেট কৰিব লাগিব, যিহেতু এই বছৰ নতুনকৈ সংযোগ কৰা হৈছে। এটা নতুন অপশ্যন দিয়া হৈছে। এই অপশ্যনটো দেখিবলৈ পাইছে টাইপ অফ টিচাৰ কাৰেণ্ট পোষ্ট হেল্থ। এইটো অপশ্যনটো আপোনালোকে প্ৰথমে আপোনালোকে আপডেট কৰিব লাগিব। চ' মই ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিছোঁ। যদি আপোনালোকে পূৰ্বতে এছিষ্টেণ্ট টিচাৰ আছিলে, চ' আপোনালোকে যদি আপোনালোকৰ পোষ্টটো আপগ্ৰেড হৈছে হেড টিচাৰলৈ, চ' আপোনালোকে ইয়াতে হেড টিচাৰ চিলেক্ট কৰিব পাৰিব। যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰমোশ্যন হোৱা নাই তেন্তে আপোনালোকে টিচাৰ অপশ্যনটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ডেট অফ জইনিং ইন দ্য প্ৰেজেণ্ট টিচাৰ টাইপ পোষ্ট হেল্থ। আপোনালোকে এইটো জইনিংটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। যিটো আপোনালোকৰ ডেট অফ জইনিং আছিলে সেই ডেট অফ জইনিংটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছতে আপোনালোকে আপডেটত ক্লিক কৰি দিব। যদি আপোনালোকৰ কিবা চেঞ্জ কৰিবলগীয়া থাকে আপোনালোকে ছাবজেক্ট ৱাইজ ইয়াতে চেঞ্জ কৰিব পাৰে। যদি আপোনালোকৰ একো চেঞ্জ কৰিবলগীয়া নাই তেন্তে আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ পিছত আপোনালোকে এইখিনি আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ এই তথ্যখিনিৰ ভিতৰত কিবা যদি চেঞ্জ কৰিবলগীয়া থাকে আপোনালোকে চেঞ্জ কৰিব পাৰে। যদি একো চেঞ্জ কৰিবলগীয়া নাই তেন্তে আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ টিচাৰ প্ৰফাইলটো এইদৰে আপডেট হৈ যাব। ইয়াৰ পিছতে আপোনালোকক টিচাৰ মেপিং কেনেকৈ কৰিব লাগিব এই বিষয়ে জনাব বিচাৰিছোঁ। ইয়াৰ পিছত আপোনালোকে টিচাৰ মেপিঙৰ বাবে মেপিং অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে হেড অফ স্কুলটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে চিলেক্ট ৰিজনটো পুনৰ চিলেক্ট কৰিব লাগিব। ইয়াত আপোনালোকে উইদিন স্কুল অপশ্যনটো চিলেক্ট কৰিব। ইয়াত চিলেক্ট কৰাৰ পিছত আপোনালোকে টিচাৰ নেম আপোনালোকে চিলেক্ট কৰিব লাগিব। হেড টিচাৰৰ নেমটো আপোনালোকে এইদৰে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পপ আপ আহিব, য়েছ আপডেট ইট এই অপশ্যনত পুনৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ HOS মেপিংটো কমপ্লিট হৈ যাব। ইয়াৰ পিছত আপোনালোকে পুনৰ HOS এছিষ্টেণ্ট পষ্টটোৰ বাবে আপোনালোকে মেপিং কৰিব লাগিব। পুনৰ আপোনালোকে মেপিঙত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এছিষ্টেণ্ট HOS ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে চিলেক্ট ষ্টাফ টু বি মেপিং ইয়াত ক্লিক কৰিব। যিজন এছিষ্টেণ্ট টিচাৰ আছে তেওঁৰ নামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে আপডেটত ক্লিক কৰি দিব। পুনৰ য়েছ আপডেট ইটত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ HOS ডিটেইলছটো আপোনালোকৰ আপডেট হৈ যাব। ইয়াৰ পিছত আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে কেনেকৈ আপোনালোকে টিচাৰ ৰিকুৱাৰমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব। যদি আপোনালোকৰ বিদ্যালয়ৰ টিচাৰ ৰিকুৱাৰমেণ্ট হৈ আছে, চ' আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। দেখিবলৈ পাইছে আপোনালোকে নাম্বাৰ অফ টিচিং ষ্টাফ বুলি এটা অপশ্যন আছে, ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক হিয়াৰত ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ বিদ্যালয়ত কিমানজন শিক্ষক প্ৰয়োজন হয় আপোনালোকে টোটেল সংখ্যাটো ইয়াতে ভৰাই দিব। যদি আপোনাৰ দুজন লাগে দুজন আপোনালোকে ফিল আপ কৰি দিব। যদি তিনিজন লাগে তিনিজন ফিল আপ কৰিব। যদি এজনো নালাগে আপোনালোকৰ ইয়াত 0 ফিল আপ কৰি দিব। ইয়াত ফিল আপ কৰাৰ পিছতে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নাম্বাৰ অফ টিচিং ষ্টাফ ৰিকুৱাৰমেণ্ট অপশ্যনটো ফিল আপ হৈ যাব। তো এইদৰে অতি সহজে আপোনালোকে ইউডাছ প্লাছত আপোনালোকে টিচাৰ প্ৰফাইল আপডেট কৰিব পাৰিব, লগতে টিচাৰ মেপিং কৰিব পাৰিব আৰু লগতে টিচাৰ ৰিকুৱাৰমেণ্ট ছাবমিট কৰিব পাৰিব।
আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।